Hello friends, welcome to asamrozgar.com. মই কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিলোঁ মোৰ চেনেলত টাৰ্গেট এপিএছচি সেইটো চেনেলত বনাইছিলোঁ। আজিকালি সেইটো চেনেলত নবনাওঁ, এইটো চেনেলতে বনাওঁ। তো মই তাতে WRE জুনিয়ৰ ইঞ্জিনিয়াৰ WRE কাট অফ দিছিলোঁ, এক্সপেক্টেড কাট অফ, আৰু মই ভিডিঅ'টো আপলোড কৰিছিলোঁ, চাব পাৰে চেনেলত। তো আজি আমাৰ এপিএছচি ফালৰ পৰা আমাৰ ফাইনেল সিলেকশন কাট অফ দিলে। তো সেইটো চাব পাৰে আপোনালোকে। মই এটা ডিসক্ৰিপশনত এটা লিংক দি আছোঁ, তাতে ক্লিক কৰি কিনে আপোনালোকে আপোনালোকৰ কাট অফ মাৰ্কটো চাব পাৰে। ঠিক আছে, আপুনি ডিবিৰ বাবে সিলেকশন নোহোৱাকৈ আপোনালোকে চাব পাৰে। ঠিক আছে ঠিক আছে, মোৰ এক্সপেক্টেড কাট অফ আৰু এপিএছচি এক্সপেক্টেড কাট অফ কিমানখিনি মিলিছে সেইটো চাম। আমি চাইছোঁ PWD JEE 650টা পোষ্ট আছিলে, তাতে মোৰ এক্সপেক্টেড কাট অফ 94% লগভগ মিলিছে। তো এইটোতো চাম আমি কিমানখিনি মিলিছে WRE চাম। তো চাব পাৰে, মই এইটো ইউটিউব ভিডিঅ'ৰ পৰা মই এইটো স্ক্ৰীনশ্বট মাৰি ৰাখিলোঁ। আপোনালোকে টাৰ্গেট এপিএছচি JEE ইউটিউব চেনেলত আপোনালোকে এই ভিডিঅ'টো পাব। মই এই ভিডিঅ'টো দেখুওৱা নাই, মই ভিডিঅ'টোৰ পৰা এইটো স্ক্ৰীনশ্বট লৈ আহিছোঁ। ঠিক আছে, অ'কে। তো এইটো হ'ল ডিবিৰ বাবে। এইখিনি এক ছেকেণ্ড, এইখিনি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে। আৰু মই ইয়াতে দিছিলোঁ মই ফাইনেল কাট অফ। তো আপোনালোকে ফাইনেল কাট অফ আৰু এপিএছচি ফাইনেল কাট অফৰ লগত আমি মিলাই চাম। এইখিনি মাতিছিল ফৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন, আৰু এইখিনি হয় আমাৰ ফাইনেল কাট অফ। ঠিক আছে, তো আমি আজি ফাইনেল কাট অফৰ বিষয়ে কথা পাতিম। তো চাব, মই ইয়াতে দিছিলোঁ অপেন কেটেগৰীত মেল। অপেন কেটেগৰী মেল মই দিছিলোঁ ইয়াতে দিছিলোঁ 120 কাট অফ যাব। আৰু মই ভিডিঅ'টোৰ শেষত মই কৈছিলোঁ, মই যিমান কাট অফ দিছোঁ তাৰ পৰা ±5 to 7 মাৰ্ক প্লাছ বা মাইনাছ হ'ব পাৰে। আৰু মোৰ এক্সপেক্টেড কাট অফ আছিলে অপেন কেটেগৰীত মেলৰ বাবে 120, আৰু ইয়াতে চাব পাৰে এক্সপেক্টেড কাট অফ মেলৰ বাবে 117.50। তো 120 আৰু 117 লগভগ একেই হৈছে কিন্তু চালে। আৰু লগতে ফিমেলৰ বাবে ইয়াতে 95.75 দিছে। আৰু মই কি দিছিলোঁ ইয়াতে, এক ছেকেণ্ড, মই ইয়াতে কৈছিলোঁ যে অপেন কেটেগৰীত ফিমেলৰ বাবে 10 পৰা 15 10 to 15, 120ৰ পৰা 10 to 15 যদি আপোনালোকে মাইনাছ কৰে, এইটো লগভগ ফিমেলৰ বাবে কাট অফ হ'ব। তো আমি যদি 120ৰ পৰা যদি আমি 15 মাৰ্ক যদি আমি কৰোঁ, ডিডাক্ট কৰোঁ, মই লিখি দিছিলোঁ ইয়াতে 10 to 13 বা 15 মান তলত হ'ব। তো তেতিয়াহ'লে 105 মান আহে, কিন্তু ইয়াতে আহিছে 95। তো লগভগ মিলিছে। ফিমেলটো ইমান মিলা নাই, কিন্তু 80% মিলিছে ফিমেলৰটো, কিন্তু মেলৰটো 94% মিলি গৈছে, 95%। আৰু OBC মেল কৈছিলোঁ মই কি কয় 105 সিমানমান যাব পাৰে। আৰু +5 to 7 এইটো গোটেইখিনিৰ বাবে কিন্তু কৈছিলোঁ মই। OBC মেলৰ বাবে 105 গৈছে, মই দিছিলোঁ। লগতে এটা যদি 5 এটা প্লাছ কৰি দিওঁ 110 মান হয়। আৰু ইয়াতে OBC মেল 112 এইটো মিলিছে। আৰু লগতে ফিমেলৰ বাবে ইয়াতে কিমান গৈছে
APSC মতে 88.50 ঠিক আছে আৰু OBCৰ বাবে মই কৈছিলোঁ ইয়াতে -10 মান কৰিব মাইনাছ যদি 10 কৰোঁ মই ইয়াতে 95 বা 15 যদি মাইনাছ কৰোঁ তো 90 to 95 এনেকুৱা মান হ'ব বুলি কৈছিলোঁ মই OBCৰ বাবে কিন্তু ইয়াতে 88 গৈছে ঠিক আছে আৰু তাৰপিছত কি কৈছিলোঁ মই SCৰ বাবে মেল 97 to 104 ঠিক আছে আৰু ইয়াতে কিমান গৈছে 107 মই কৈছিলোঁ 104 ইয়াতে গৈছে 107 ইয়াতে এইটো মিলিছে আৰু আৰু ফিমেল ইয়াতে ফিমেল কিমান কৈছে ফিমেলটো মই কৈছিলোঁ 87 বা 85 এনেকুৱা আহিব ইয়াতে 75 মান আহিছে ঠিক আছে ওকে তাৰপিছত কি দিছিলোঁ ইয়াতে ST প্লেন মেলৰ বাবে মই 86 মান কৈছিলোঁ ইয়াতে 99 গৈছে আৰু লগতে +5 মানকে কৈছিলোঁ 5 to 7 প্লাছ কৰিব এইটোৰ লগত মোৰ ডেটাখিনিৰ লগত এইটো মিলিছে লগতে 86ৰ পৰা যদি আমি হেই কৰোঁ আমি যদি 10 মাইনাছ কৰোঁ 76 ঠিক আছে তো এইখিনি কৈছিলোঁ তাৰপিছত ST হিলৰ বাবে মই কৈছিলোঁ 78 to 84 মান যাব আৰু ইয়াতে একজেক্টলি 84 গৈছে একদম 99.98% ইয়াতে ডাইৰেক্ট মিলিছে ST হিল ঠিক আছে আৰু মই এক্স সাৰ্ভিসমেন এইবিলাক দিয়া নাছিলোঁ টি টাইপটো দিছিলোঁ নেকি মোৰ মনত পৰা নাই ভিডিঅ'টো মই ভালকৈ এতিয়া মই দেখা নাই মোৰ মনতো নাই সেইকাৰণে এইখিনি কথা মোৰ মনত নাই এছ টি টাইপৰ বাবে মই চাগে কৈছিলোঁ নেকি ভিডিঅ'ত মোৰ মনত নাই কিন্তু স্ক্ৰীনশ্বট মাৰিছোঁ ইয়াতে দেখা পোৱা নাই যদি ভিডিঅ'টোত কৈছিলোঁ আপোনালোকে চাই ল'ব তো এইবাৰো ভাল লাগিল এইবাৰো প্ৰায় 93% মান পুৰা এক্সপেক্টেড কাট অফ মিলিছে বহুত ভাল লাগিলে আৰু যিসকলে WRT চিলেকশ্যন হৈছে তো বহুত শুভেচ্ছা থাকিলে বহুত ভাল হওক জীৱনটো আৰু যিসকলৰ কিবা কাৰণত অকণমান মাৰ্কৰ কাৰণে হোৱা নাই তো সন্মুখত বহুতখিনি এক্সাম আহি আছে PNRD আহি আছে তাৰপিছত আমাৰ PACD তো আহিছেই যিসকলে ফিল আপ কৰিছে দিব পাৰিব PACD খিনি দিব তাৰপিছত ফিচাৰী আছে আৰু সন্মুখত PNRDত বহুতখিনি পোষ্ট আহি আছে লগভগ 6000 প্লাছ খালিয়ে আছে এইটো আহি আছে তো এইটো প্ৰিপাৰেশ্যন কৰাৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ এই এপটো ডাউনলোড কৰিব চেণ্ট্ৰেল বা আসাম গভটৰ জবৰ বাবে আমাৰ assamrojgar.com ৱেবছাইট ভিজিট কৰিব এপ ডাউনলোড কৰিব লগতে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু জবৰ ভিডিঅ'ৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে GS আৰু চিভিল ইঞ্জিনিয়াৰিঙৰ প্ৰিপাৰেশ্যনৰ বাবে একদম টপ ক্লাছ আমি যিখিনি আমাৰ কি কয় নোটছ হয় প্ৰিপাৰেশ্যন হেল্প কৰাৰ বাবে মোৰ পাৰ্চনেলি মই আপোনালোকক হেল্প কৰিম মই PWD চিলেক্টেড কেণ্ডিডেট হয় মই যিমানখিনি ষ্ট্ৰেটেজি আছে গোটেইখিনি আপোনালোকক শিকাম আপোনালোকে ভিডিঅ'টো চাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ